চৰকাৰে বা অসম পাঠ্যপুথি প্ৰণয়ন নিগমে যিখন কিতাপ প্ৰস্তুত কৰিছে অসমীয়া সাহিত্য সৰলিকা নতুন, এই কিতাপখনৰ প্ৰতি আমাৰ এটা দৃষ্টিগোচৰ হৈছে। ইয়াত আব্দুল ছাত্তাৰ নামৰ এজন লেখকে লিখিছে যে ছাত্ৰসকল অসম ৰাজ্যৰ বহিৰাৰ পৰা অনা হৈছে, বিহাৰ, বেংগল, উৰিষ্যাৰ পৰা, আৰু ইয়াত কিতাপে লৈছে ব্ৰিটিছৰ লগত তেওঁলোকক সংযোগ কৰা হৈছে। কিন্তু আমি দাবী জনাব বিচাৰিছোঁ বা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে ছাত্ৰসকল অসমৰে বাসিন্দা, অসমৰে খিলঞ্জীয়া। কাৰণ যিসকল ডক্টৰ বাণীকান্ত কাকতি, নিপুণ গোস্বামীৰ দৰে যিখন লিখকে লিখিছে, সেই কিতাপখন আজিৰ চৰকাৰে বা আজিৰ পাঠ্যপুথি প্ৰস্তুত কৰা যি নিগম আছে সেইখিনি তেওঁলোকে বিৰত থাকিছে। কাৰণ আগৰ যিসমূহ ইতিহাস তেওঁলোকে বিলুপ্ত কৰি নতুন ইতিহাস সৃষ্টি কৰিব বিচাৰিছে আৰু নতুন ইতিহাসত ছাত্ৰসকলক চাহ জনগোষ্ঠী অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে এই আব্দুল ছাত্তাৰ নামৰ যি লিখকে লিখিছে সেই কিতাপখন অতি শীঘ্ৰে বাতিল হ'ব লাগে, অসম চৰকাৰে বাতিল কৰিব লাগে, অন্যথা ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন বিদ্যালয়ে জ্বলাই দিয়া হ'ব। গতিকে মই অসম চৰকাৰ আৰু শিক্ষা বিভাগক আহ্বান জনাইছোঁ আৰু পাঠ্যপুথি প্ৰস্তুতকৰণৰ যি সংস্থা আছে তেওঁলোকক আহ্বান জনাইছোঁ যাতে এই কিতাপখন অতি শীঘ্ৰে বাতিল হ'ব লাগে। দশম শ্ৰেণীৰ এইটো তৃতীয় পৰ্যায়ৰ কিতাপ হিচাপে বিবেচনা কৰা হৈছে। এই কিতাপখন যদি বাতিল নকৰে তেতিয়াহ'লে অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন প্ৰতিটো লাইব্ৰেৰী আৰু প্ৰতিটো বিদ্যালয়ৰ প্ৰাংগণত জ্বলাই দিব। গতিকে অসম চৰকাৰক আহ্বান জনাইছোঁ, শিক্ষা বিভাগক আহ্বান জনাইছোঁ, এই কিতাপখন অতি শীঘ্ৰে বন্ধ হ'ব লাগে বা এনেধৰণৰ ইতিহাস বন্ধ হ'ব লাগে বুলি মই ছাত্ৰ ছাত্ৰীসকলক দাবী জনাইছোঁ।